সুপ্ৰভাত মৰমৰ শিক্ষাৰ্থীসকল, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আগৰ ভিডিঅ' আলোচনাই তোমালোকক শতাধিক পৰিমাণে উপকৃত কৰিব পাৰিছে। আজিৰ ভিডিঅ'টোত আমি আন এটা কবিতা নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাটো আলোচনা কৰিম। পাঠ্য বিশ্লেষণ কৰাৰ আগতে ইয়াৰ লেখক তথা কবি নৱকান্ত বৰুৱাৰ বিষয়ে সবিশেষ কথা জানিব লাগিব। তেন্তে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 চনৰ গুৱাহাটীত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা শিক্ষা বিভাগৰ এগৰাকী বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন আদৰ্শ শিক্ষকো আছিল আৰু তেওঁৰ মাতৃৰ নাম আছিল স্বৰ্ণলতা বৰুৱানী। তেওঁৰ মৃত্যু হৈছিল 2002 চনত। নৱকান্ত বৰুৱাৰ জনপ্ৰিয় ছদ্মনামটো আছিল এখুত ককাইদেউ। ডিব্ৰুগড়তে নিজৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটোৱা নৱকান্ত বৰুৱাই 1933 চনতেই নোৱাগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩য় শ্ৰেণীত নামভৰ্তি কৰে আৰু তাৰে পৰা তেওঁ সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতা শান্তিনিকেতনলৈ ঢাপলি মেলে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছসহ তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই 1953 চনতেই উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত কৰ্মজীৱনৰ আৰম্ভণি উত্তৰ প্ৰদেশৰ একে মহাবিদ্যালয়ৰ পৰা শিক্ষকতা বৃত্তিৰেই নৱকান্ত বৰুৱাই নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰি যোৰহাটৰ নগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যাপক হিচাপে তাতেই যোগদান কৰে। ইয়াৰ পিছত গুৱাহাটী কটন মহাবিদ্যালয়লৈ তেওঁ বদলি হয় আৰু তাতেই অধ্যাপক হিচাপে তেওঁ শিক্ষা জীৱনৰ অৱসৰ গ্ৰহণ কৰে। আধুনিক অসমীয়া কবিতাৰ শক্তিশালী কবি নৱকান্ত বৰুৱাই তেওঁৰ মহান ৰচনাৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছিল আৰু ইয়াৰ বাবে তেওঁ কেইবাটাও স্বীকৃতি আৰু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল। ইয়াৰে ভিতৰত পদ্মভূষণ, অসম উপত্যকা সাহিত্য বঁটা, সাহিত্য অকাডেমী বঁটা, মধ্যপ্ৰদেশ কবিৰ সন্মান, কমল কুমাৰী বঁটা আৰু মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে অসম পৰিষদ বঁটাও লাভ কৰিছিল। বৰুৱাই অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনত সভাপতিত্বও কৰিছিলে। তেওঁৰ কবিতাসমূহ আছিলে হে অৰণ্য হে মহানগৰ, জ্যোতি আৰু কেইটামান স্কেচ, এটি দুটি 11টি তৰা, ৰত্নাকৰ, ৰাৱণ, সূৰ্যমুখী, অংগীকাৰ, মোৰ আৰু পৃথিৱী, এখন স্বচ্ছ মুখাৰে, দলঙত তামিঘৰা, সম্ৰাট ইত্যাদি। অনুবাদমূলক গ্ৰন্থসমূহ আছিল 100 কবিতা, আহক মৰাল, নজৰুল ইছলামৰ কবিতা, মুক্তধাৰা, কবিৰাই কয়। উপন্যাসসমূহ আছিল কপিলীপৰীয়া সাধু, ককা দেউতাকৰ হাড়, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ। শিশুৰ উপযোগীকৈও কেইবাটাও তেওঁ গ্ৰন্থ ৰচনা কৰিছিলে আৰু তাৰে ভিতৰত আছিল আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ, ভট উকাৰে ভূ। ককা দেউতাকৰ হাড় উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল। আমাৰ যিটো কবিতা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত উভতি নহাৰ কবিতাটো দলঙত তামিঘৰা কবি কাব্য সংকলনৰ পৰা কবিয়ে কবিতাটো তুলি আনিছে। এতিয়া আহোঁ আমি পাঠ্য নিৰ্বাচন কৰাৰ উদ্দেশ্যনো কি সেই সম্পৰ্কে জানিলোঁ। তোমালোকে আগৰ
আঘোণৰ কুঁৱলী যিটো কবিতা আছিল সেই কবিতাটোতো পাই আহিছা যে অসমীয়া কবিতাত আধুনিক যুগটো আৰম্ভ হয় 20 শতিকাৰ 40 দশকৰ পৰাই। সেই আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি আছিল নৱকান্ত বৰুৱা। আধুনিক অসমীয়া কবিতাৰ সৃষ্টি হৈছিলে ইংৰাজসকল অসমলৈ অহাৰ পাছৰ পৰাই। ইয়াৰ আগতে অসমীয়া কবিতাৰ বিষয়বস্তু আৰু প্ৰকাশভংগী একেবাৰে বেলেগ আছিল। প্ৰাক আধুনিক যুগত যি পদপুথি নাইবা কাব্য ৰচিত হৈছিল, আধুনিক যুগৰ তাৰ ৰূপ আৰু বিষয়বস্তুৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটিল। পদপুথিৰ ঠাইত ৰচিত হৈছিল আত্মনিষ্ঠ গোটীয় কবিতাসমূহ। কাব্যৰ বিষয়বস্তু আছিলে পৌৰাণিক, ভাৱধাৰাৰ আধ্যাত্মিক আৰু উদ্দেশ্য আছিল প্ৰধানকৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাই। আগৰ যিবিলাক কবিতা আছিলে সেই কবিতাসমূহৰ প্ৰথমে আছিল পৌৰাণিক আছিল, ইয়াৰ ভাৱধাৰা আছিল আধ্যাত্মিক আৰু ইয়াৰ একমাত্ৰ উদ্দেশ্য আছিল কি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাটো। ইংৰাজসকল অসমলৈ অহাৰ পিছত অৰুণোদয় যিটো কাকতৰ জৰিয়তে তেওঁলোকে অসমীয়া সাহিত্যৰ উন্নতি সাধনৰ চেষ্টা কৰিছিল, তাতে কবিতাই কিছু পৰিমাণে প্ৰসাৰতা লাভ কৰিছিল আৰু সেই কবিতাসমূহৰ ভিতৰত ধৰ্মমূলক, নীতিমূলক, বৰ্ণনামূলক কবিতাই বেছিকৈ প্ৰকাশ পাইছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰোমান্টিক যুগ অৰ্থাৎ জোনাকী যুগতো কবিতাই প্ৰকাশ লাভ কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰামধেনু, জয়ন্তী, ৰামধেনু ইত্যাদি যুগৰ পৰিৱৰ্তনৰ লগত বেলেগ বেলেগ ধৰণৰ আলোচনীয়ে অসমীয়া কবিতাৰ ধাৰাক উন্নতি সাধন কৰি তথা অগ্ৰসৰ লাভ কৰি বৰ্তমানৰ অৱস্থা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া কবিতাৰ মূল উপাদান বিষয়বস্তু আৰু আংগিকৰ দুয়োটাৰ ক্ষেত্ৰত কিন্তু আমাৰ নৱকান্ত বৰুৱাৰ দক্ষতাৰ পৰিচয় পোৱা যায়। এইগৰাকী কবিৰ কবিতাত আধুনিক অসমীয়া কবিতাৰ বিশেষ ৰূপত প্ৰতিনিধিত্ব কৰি আহিছে। আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত আমাৰ নৱকান্ত বৰুৱাৰ কবিতাই বিশেষভাৱে প্ৰতিনিধিত্ব কৰিছে। এই দিশৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখি কবিতাটো সন্নিৱিষ্ট কৰা হৈছে। আনহাতে ৰোমান্টিক ভাৱধাৰাৰ সৈতে আধুনিক কবিৰ চিন্তা ভাৱনাৰ মন কৰিবলগীয়া পাৰ্থক্য আছে। আমাৰ ৰোমান্টিক যিটো যুগ আছিল জোনাকী যুগত, সেই যুগত ৰোমান্টিকতাৰ পৰা সম্পূৰ্ণ বিপৰীত ধৰণৰ আমাৰ আধুনিক যুগৰ কবিতাবিলাক আছিলে। দ্বিতীয় মহাসমৰে যি ধ্বংসলীলা কৰিছিল, সেই ধ্বংসলীলাৰ পিছত কবিসকলে তথা মানুহে বাস্তৱক আঁকোৱালি লৈছিল, যাৰ পৰিৱৰ্তে ৰোমান্টিকতাই সম্পূৰ্ণৰূপে নিঃশেষ হ'বলৈ ধৰিল। ৰোমান্টিক কবিসকলে বিশেষভাৱে বিশ্বাস কৰিছিল ৰোমান্টিকতা তথা প্ৰকৃতি প্ৰেম, সাধাৰণ বস্তুৰ অসাধাৰণত্ব, পুনৰ্জন্মত বিশ্বাস ইত্যাদি ৰোমান্টিক কবিসকলে বিশ্বাস কৰিছিল। কিন্তু আধুনিক কবিসকলে এইবিলাক পুনৰ্জন্মত বিশ্বাস কৰা নাছিল। আধুনিক কবিসকলৰ মতে এই পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। ৰোমান্টিক আৰু আধুনিক কবিতাৰ পাৰ্থক্যও এই কবিতাটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বুজাই দিবৰ কাৰণে তোমালোকক নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাটো। অসমীয়া কবিতাত আধুনিকতা আৰম্ভ হয় 20 শতিকাৰ 40 দশকৰ পৰাই। 20 শতিকাৰ 50 দশকৰ পৰা 60 দশকলৈ অসমীয়া সাহিত্যত ৰামধেনু আলোচনীয়ে বিশেষ গুৰুত্ব লাভ কৰে আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সুদীৰ্ঘ এই ৰামধেনু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মনত ৰাখিবা। নৱকান্ত বৰুৱাৰ কাব্য চৰ্চাৰ ৰামধেনু অৱদান স্মৰণীয়। এই কথাও মন কৰিবলগীয়া যে ৰামধেনু আলোচনী অসমীয়া সাহিত্যত এটা যুগৰো সৃষ্টি কৰিছিল, ৰামধেনু যুগ। সেই ৰামধেনু আলোচনীয়ে
আৰু এটা যুগৰ সৃষ্টি কৰিছিল আৰু সেই যুগটোৰ নামো আলোচনীৰ নামৰ লগত ৰখা আলোচনীৰ নামৰ নিচিনাইহে ৰখা হৈছিল ৰামধেনু যুগ। ৰামধেনু যুগৰ উল্লেখযোগ্য কেইবাজনো লেখক আছিল। তাৰে ভিতৰত হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা, অজিত বৰুৱা আৰু হীৰেণ বৰকটকী আদি। এতিয়া আহোঁ কবিতাটিৰ মূল ভাৱ আলোচনা কৰাৰ আগত ইয়াৰ শব্দাৰ্থ কিছুমান আমি জানিলোঁ। যে কি আছে, তামি ঘৰা মানে তম্ভু, যন্ত্ৰণাই মোৰ জীৱনৰ মন্ত্ৰ। কবিয়ে জীৱনত লাভ কৰা দুখ যন্ত্ৰণাৰ পৰাই শিক্ষা লাভ কৰিছে জীৱন যুদ্ধত চলাবলৈ। বীণা মানে হ'ল প্ৰাচীন ভাৰতীয় তন্ত্ৰী শ্ৰেণীৰ এবিধ বাদ্যযন্ত্ৰ আৰু চিন মানে চিহ্ন বা দাগ। এতিয়া আহোঁ আমি কবিতাটোৰ প্ৰত্যেকটি শাৰী আলোচনা কৰোঁ। মই নাহোঁ, এবাৰেই আহি গুচি গ'লোঁ মই, উভতি অহাৰ কথাই নাই। কবিয়ে কৈছে যে তেওঁ নাহে, এই পৃথিৱীলৈ তেওঁ আৰু পুনৰ কেতিয়াও ঘূৰি নাহে। কবি এবাৰেই আহি এই পৃথিৱীলৈ আহিছে, এবাৰেই আহি গৈছে, উভতি অহাৰ কথাই নাই। গতিকে কবিয়ে দ্বিতীয়বাৰ এই পৃথিৱীখনলৈ আৰু নাহে। কেৱল কবিয়েই নহয়, এই পৃথিৱীখনলৈ কোনো মানুহে এবাৰ মৃত্যু হোৱাৰ পিছত পুনৰবাৰ এই পৃথিৱীখনলৈ ঘূৰি নাহে। মই জানো মই নাহোঁ, মই জানো কোনো নাহে। মাথো এই পৃথিৱীখনক ভাল পাই গ'লোঁ, এই কথাটোকেই কিমান বাৰ যে ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ। কবিয়ে নাহোঁ বুলি কৈছে এই পৃথিৱীখনলৈ, কাৰণ তেওঁ জন্মান্তৰবাদত বিশ্বাস নকৰে, তেওঁ পুনৰ জন্মত বিশ্বাস নকৰে। ৰোমান্টিকতাৰ সম্পূৰ্ণ বিপৰীত বাস্তৱবাদী হিচাপত তেওঁ জানে যে এই পৃথিৱীখনলৈ জন্ম লাভ কৰা, এই পৃথিৱীখনত প্ৰত্যেকজন ব্যক্তি এবাৰেই জন্ম হয় আৰু এবাৰেই মৃত্যু হয়। এবাৰ মৃত্যু হোৱাৰ পিছত কোনেও এই পৃথিৱীখনলৈ ঘূৰি নাহে। সেই কবিয়ে কৈছে তেওঁ নাহে, মই জানো মই নাহোঁ, মই জানো কোনো নাহে, তেওঁ জানে কোনো নাহে। মাথো এই পৃথিৱীখনক ভাল পাইহে গ'ল। কবিয়ে এই পৃথিৱীখনক বহুত ভাল পাইছে আৰু সেই ভাল পোৱাক তেওঁ বিভিন্ন ভাষাৰে, বিভিন্ন ভাৱেৰে তেওঁ প্ৰকাশ কৰাৰ চেষ্টাও কৰিছে। কিন্তু তথাপিও তেওঁ জানে, তেওঁ এই যিমানেই ভাল নাপাওক কিয় এই পৃথিৱীখনক, কিন্তু তেওঁ কেতিয়াও মৰাৰ পিছত, মৃত্যুৰ পিছত এই পৃথিৱীখনলৈ পুনৰ ঘূৰি নাহে। যন্ত্ৰণাই মোৰ জীৱনৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। কবিৰ জীৱনৰ মন্ত্ৰটো কি আছিল? যন্ত্ৰণা। যে কবিয়ে জানে জীৱনটো এটা সংগ্ৰামস্থলী, জীৱন মানেই যন্ত্ৰণা। জীৱনত নানা ঘাত প্ৰতিঘাত, সমস্যা, যন্ত্ৰণা জৰ্জৰিত হৈ থাকিবলগীয়া হয় প্ৰত্যেকজন মানুহ, কেৱল কবি নহয়, প্ৰত্যেকজন মানুহে। কিন্তু তথাপিও সেই যন্ত্ৰণাক কবিয়ে জীৱনৰ মূল মন্ত্ৰ হিচাপে লৈ জীৱনটো অতিবাহিত কৰিছে আৰু তেওঁ জীয়াই থকা কালত সেই মন্ত্ৰকেই বাৰে বাৰে দোহাৰিছে। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। আৰু কবিয়ে জীয়াই থকাৰ যি ধেমালি আছিলে, কবিয়ে সেই ধেমালিটো এবাৰেই খেলি গ'ল। অৰ্থাৎ কবি আৰু এই পৃথিৱীখনত এবাৰ মৃত্যু হোৱাৰ পিছত তেওঁ পুনৰবাৰ কেতিয়াও ঘূৰি নাহে। এইটো বিধিৰ বিধান, বিধিৰ বিধান যে জন্ম মৃত্যু বিবাহ এবাৰেই হয়। গতিকে কবিয়ে এই জীয়াই থকা যন্ত্ৰণাময় জীৱনটো জীয়াই থকাৰ যি খেল আছিল, সেই খেলটো তেওঁ এবাৰেই খেলি গ'ল। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লোঁ। আলিৰ কাষত যিজোপা বকুল গছ আছে আৰু সেই গছৰ তলত পৰি থকা বকুলপাহ কবিয়ে
এবাৰেই তুলি লৈছে। কবিয়ে দ্বিতীয়বাৰ সেই বকুল পাহ তুলিবৰ কাৰণে তেওঁ নাথাকিব। কোনোবাই আহিব মোৰ দৰে নতুন দিনা, মোৰ সুৰতে বাজিব নতুন বীণা। সেয়া হ'ব নতুন মানুহ, সেইদিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকেইছিল। কবিৰ ঠাইত কোনোবা নতুন মানুহ আহিব, নতুন প্ৰজন্ম আহিব আৰু কবিয়ে কৰি যোৱা কামখিনি সেই নতুন প্ৰজন্মই, নতুন মানুহে কৰিব। একেটা কামকে সিহঁতেও কৰিব, কিন্তু পাৰ্থক্য মাত্ৰ সিহঁতৰ নতুন চিন্তাধাৰা, নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। আৰু সেই নতুন প্ৰজন্মক তেওঁ নতুন মানুহ বুলি আঙুলিয়াইছে যে সেই দিনো হ'ব নতুন দিন। আৰু তাত কি নাথাকিব? কবিৰ একো চিন-চাব নাথাকিব, কবিৰ যেন অস্তিত্বই নাথাকিব। তাতেই এটা যুগৰ অন্ত পৰিব আৰু নতুন যুগ এটাৰ আৰম্ভণি হ'ব। বকুল তলৰ ফুল পৰি ৰ'ব, মইতো নহওঁ কোনোবাই বুটলিব। মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ। কবিয়ে কৈছে বকুল তলত ফুল পৰি ৰ'ব, কিন্তু কবিয়ে নহয়, কোনোবা অচিনাকি নতুন মানুহে সেই বকুল ফুলপাহ বুটলিব। মই নাহোঁ, কবিয়ে বাৰে বাৰে কৈছে যে মই আহিব নোৱাৰিম, এই পৃথিৱীখনলৈ পুনৰবাৰ আহিব নোৱাৰিম। কাৰণ কবিয়ে জানে যে এই পৃথিৱীখনৰ পৰা গুচি যোৱাৰ পিছত কোনেও দ্বিতীয়বাৰলৈ এই পৃথিৱীখনত আহিব নোৱাৰে। সেয়ে তেওঁ যদিও এই পৃথিৱীখনক ভাল পায়, তথাপিও তেওঁ এই পৃথিৱীখনলৈ নাহোঁ বুলি বাৰে বাৰে কবিতাটোত উল্লেখ কৰিছে। হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহো। কবিয়ে ভাল পায় এই পৃথিৱীখনক, কবিয়ে ভাল পায় তেওঁ সেই শৈশৱ, কৈশোৰ আৰু সেই যৌৱন তথা বৃদ্ধ সকলো কালকেই যেন কবিয়ে ভাল পায়। কবিৰ স্মৃতিতেই মানস পথত সদায় বাঢ়ি উঠে সেই শৈশৱৰ দিনবোৰ, সেই পৃথিৱীক ভাল পোৱা সকলো বস্তুবোৰ। তথাপিও কিন্তু কবিয়ে কি নকৰে, পুনৰবাৰ ঘূৰি আহিব নিবিচাৰে। অতীতৰ যি মধুৰ স্মৃতি আছিল, সেই মধুৰ স্মৃতিবোৰক ৰোমন্থন কৰি কবিয়ে যেন অকলে অকলে হাঁহে। আৰু সেই হাঁহিটো আছিল কবিৰ আৱেগপূৰ্ণ। মই নাহোঁ পৃথিৱী, তোমাক ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ। কবিয়ে বাৰে বাৰে একেটাই কথা উল্লেখ কৰিছে যে পৃথিৱী, মই তোমাক বহুত ভাল পাওঁ, তোমাক মই আন্তৰিকতাৰে ভাল পাইছিলোঁ আৰু ভাল পাওঁ, তথাপিও কিন্তু এই পৃথিৱীখনলৈ মই ঘূৰি নাহোঁ। অৰ্থাৎ এই কবিতাটো বাৰে বাৰে একেটাই কথাকে উল্লেখৰ যোগেদি ইয়াকে প্ৰকাশ কৰিব বিচাৰিছে যে তাত বাস্তৱিকতা আছে। বাস্তৱ সত্যটো এইটোৱেই যে কোনো মানুহ এই পৃথিৱীত এবাৰ মৃত্যু হোৱাৰ পিছত পুনৰবাৰ কেতিয়াও কি নহয়, ঘূৰি নাহে। কিন্তু ৰোমান্টিক কবিসকলে এই পুনৰ্জন্ম বিশ্বাস কৰিছিল। তেওঁলোকে কল্পনাত উঠি বাঢ়ি প্ৰকৃতি প্ৰেমৰ লগতে সাধাৰণ বস্তুৰ অসাধাৰণতা প্ৰকাশ কৰাৰ লগত তেওঁলোকে পুনৰ্জন্মটো বিশ্বাস কৰিছিল। কিন্তু বাস্তৱিকতে সেই পুনৰ্জন্মটো এটা মাত্ৰ কল্পনাহে। বাস্তৱত কোনেও এই পৃথিৱীলৈ ঘূৰি নাহে। এই কথাটোকেই কবিতাটিৰ জৰিয়তে নৱকান্ত বৰুৱাই অতি সুন্দৰভাৱে হৃদয়স্পৰ্শী ৰূপতেই উপস্থাপন কৰিছে। তেওঁৰ আন এটা কবিতা, তাতো কবি নৱকান্ত বৰুৱাই ভৱিষ্যত প্ৰজন্মক নিজৰ চিন-চাব ৰাখি থবৰ কাৰণে তেনেকেই কৈছিলে যে কলং কপিলি দিজোৰ পাৰত ককা দেউতাকৰ হাৰ। তেনেকৈ নৱকান্ত বৰুৱাৰ প্ৰায়বিলাক কবিতাতেই
তেওঁৰ আধুনিক কবিতাৰ যি লক্ষণ আছিল সেই লক্ষণসমূহ অতি সুন্দৰভাৱে মৰ্মাস্পৰ্শী ৰূপতে প্ৰকাশ লাভ কৰিছে। এইটোৱে আছিল কবিতাটোৰ মূল বিষয়বস্তু আৰু মূলতেই ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত পাৰ্থক্যসমূহ আঙুলিয়াবৰ কাৰণে এই পাঠটি তোমালোকৰ কোৰ্চত অন্তৰ্ভুক্ত কৰা হৈছে। আশা কৰোঁ তোমালোকে পাঠটি সুন্দৰভাৱে বুজি পাইছা। প্ৰত্যেকটো বস্তু ইয়াত কঠিন শব্দৰো সমাৱেশ হোৱা নাই আৰু ইমান কঠিনো নহয় পাঠটি। মাত্ৰ তোমালোকে ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত যদি পাৰ্থক্যবিলাক ভালকৈ ফহিয়াই চাব পাৰা তেতিয়াহে কবিতাটো তোমালোকে সুন্দৰভাৱে বুজি পাবা। আৰু ইয়াৰ লগতে নৱকান্ত বৰুৱাৰ জন্ম পৰিচয়, শিক্ষা জীৱন, তেওঁৰ সাহিত্যৰাজিসমূহৰ বিষয়ে যিখিনি ভিডিঅ' আলোচনা কৰা হৈছে তাত সুন্দৰভাৱে শুনাৰ চেষ্টা কৰিবা আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা। আজিলৈ ইমানতেই। ধন্যবাদ।